হ্যালো মাই ডিয়ার ফ্রেন্ডস, নুরুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কাৰেক্ট স্পেলিং। এই সম্পৰ্কে আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ যিকোনো পৰীক্ষাত প্ৰশ্ন আহে, লাগিলে সেয়া গ্ৰেড 3 বা 4ৰ পৰীক্ষা হওক। আজিৰ এই ভিডিঅ'টি যিসকল বন্ধু বান্ধৱীয়ে 4th গ্ৰেডৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, 27 অক্টোবৰ 2024 পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টি খুব গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি যিসকল বন্ধু বান্ধৱীয়ে APDCL বা আসাম পুলিচ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টি অতিকৈ দৰকাৰী হয়। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। ইয়াত প্ৰথম প্ৰশ্ন দিছে আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াত শুদ্ধকৈ কোনটো শব্দ লিখা আছে সেয়া বাছি উলিয়াব লাগে, মানে বাকীকেইটা ভুল আছে। বিলিভ, আমি যিটো বিশ্বাস কৰা বুলি কওঁ, ইয়াত চাওক এই শব্দকেইটাৰ এটা মাত্ৰ শুদ্ধ আছে, সেয়া হৈছে অপশ্যন ডি, BELIEVE। এয়া শুদ্ধ উত্তৰ, বাকীকেইটা ভুলকৈ দিয়া আছে। ইয়াত চাওক মই আপোনাক সুবিধাৰ কাৰণে মই আপোনাক এনেকৈ দেখুৱাই দিছোঁ, BELIEVE এইটো হৈছে শুদ্ধ স্পেলিং, বাকী ABCকে আটাইকেইটা ভুল আছে। পৰৱৰ্তী প্ৰশ্ন, আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ফৰেইন, ৰাইটিং, কনচিয়াছ, কেয়াৰফুল। ইয়াৰে এটা মাত্ৰ শুদ্ধ আছে, সেয়া হৈছে কনচিয়াছ, CONSCIOUS, কনচিয়াছ মানে সচেতন। ইয়াত চাওক বাকীকেইটা কি কি ভুল আছে আমি বিতংকৈ এবাৰ জানি লওঁ। ইয়াত চাওক কনচিয়াছ স্পেলিংটো ইয়াতে বাৰু আমি ডাঙৰকৈ চাই লৈছোঁ। এতিয়া ভুলকেইটা কি আছিল? ফৰেইন স্পেলিং চাব, FOREIN আছিল, আচলতে হ'ব লাগিছে FOREIGN। ৰাইটিঙত টি এটা হয়, WRITING হ'লে শুদ্ধ হয়। কেয়াৰফুল, বিউটিফুল, এইবিলাকত কি হয় ডাবল এল পিছত নহয়। এনেই ফুল শব্দত আপোনাৰ কি হয় দুটা এল হয়, ফুল মানে যিটো সম্পূৰ্ণ। তাৰ বিপৰীতে যেতিয়া কেয়াৰফুল, বিউটিফুল এইবিলাকত আমাৰ কি হয় এটা এল হয়। পৰৱৰ্তী প্ৰশ্ন, ইয়াত দি আছে আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। এচিভ মানে ইয়াৰে এটা শুদ্ধ, এচিভ মানে লাভ কৰা, গেইন কৰা। ইয়াৰ শুদ্ধ হৈছে এচিভ, ACHIEVE। অপশ্যন আমাৰ কাৰণে এই শুদ্ধ উত্তৰ হয়। নেক্সট কুৱেশ্যন, আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াতে কি দি আছে আমি চাই লওঁ। 40, নেচেচাৰী, নেশ্যনেল আৰু গাৰ্ড। ইয়াত চাওকচোন ইয়াতে কোনটো শুদ্ধ আছে? ইয়াতে মাত্ৰ এটা শুদ্ধ আছে, নেশ্যনেল, NATIONAL। তেন্তে বাকীকেইটা ক'ত ভুল আছে চাওক। নেশ্যনেলৰ স্পেলিংটো NATI, নেশ্যন শব্দৰ পৰা আহিছে, নেশ্যন মানে জাতি বা দেশ এখন বুজায়, নেশ্যন তাৰ পৰা আহিছে নেশ্যনেল। ইয়াত চাওক 40ত কি ভুল আছে? আচলতে আমি যেতিয়া 4 লিখোঁ FOUR, তেতিয়াহে আমাৰ ইউ দৰকাৰ হয়, কিন্তু যেতিয়া 40 লিখিম তেতিয়া আমাৰ এই ইউ লেটাৰ যিটো আছে সেইটো নালাগে, গতিকে আমাৰ 40 ভুল আছিল। নেচেচাৰী NECE হ'ব লাগে, এছ নহয়, এইটো এটা এছৰ ঠাইত চি হ'ব লাগিছিল। আৰু গাৰ্ড মানে যিটো আমি পহৰা দিয়া, GUARD হয়। নেক্সট কুৱেশ্যন, ইয়াত চাওক কি কি আছে। কমিটি শব্দটোৰ আমাৰ ভুলকৈ দিয়া আছে। কমিটিত হ'ব লাগে COMMITEE, তাৰমানে তিনিটা ডবল আছে, MMTEE। গতিকে বাকীকেইটা ভুলকৈ দিছে। কমিটি মানে সমিতি, যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ কমিটি থাকে, স্কুল কমিটি বা বেলেগ বেলেগ সমাজৰ কমিটি থাকে বা অনুষ্ঠানৰ কমিটি থাকে, সেই শব্দটোৱে হয়। নেক্সট, ইয়াত আমাক কি দি আছে? অকেজন। ইয়াত চাওক অকেজন কি হয়? শুদ্ধটো হৈছে OCCASION। আমি কওঁ নহয় বেলেগ বেলেগ অকেজন, গতিকে ইয়াতে কি হ'ব? বাকীকেইটা OCCASION, এটা শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 7, ইয়াত চাওক আমি কি কি অপশ্যন দি আছে। টুমৰো আমি যিটো কওঁ ডে আফটাৰ, তাৰ শুদ্ধ স্পেলিংটো ক'ব লাগে। ইয়াৰ শুদ্ধ স্পেলিংটোত কি হয়? TOMORROW, মানে ইয়াত যিটো অপশ্যন ডি দিয়া আছে সেয়া শুদ্ধ উত্তৰ হয়, বাকীকেইটা ভুল আছে। আপোনালোকৰ সুবিধাৰ বাবে এইটো হাইলাইট কৰি দিয়া আছে, এবাৰ চাব পাৰে ভালকৈ। আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড টাৰ্ম। ইয়াতে কুৱেশ্যন নম্বৰ 8, আৰ্কিঅ'লজি, আমি যিটো পুৰাতত্ব বিভাগ বুলি কওঁ, চাইক'লজি মনোবিজ্ঞান, টেম্পাৰেচাৰ উষ্ণতা, ফৰ্চুনেট মানে সৌভাগ্যৱান যিটো। ইয়াৰ চাওক কোনটো শুদ্ধ আছে? এটা মাত্ৰ স্পেলিং শুদ্ধ আছে, এটা হৈছে টেম্পাৰেচাৰ, উষ্ণতা। আৰ্কিঅ'লজি, চাইক'লজি এণ্ড ফৰ্চুনেট এইবিলাক ভুলকৈ দিয়া আছে। টেম্পাৰেচাৰৰ স্পেলিংটো ইয়াত আমি ভালকৈ চাই লৈছোঁ, গতিকে বাকীকেইটাৰ শুদ্ধখিনি জানি লওঁ। আৰ্কিঅ'লজি স্পেলিং চাব ARCHAE হ'ব লাগিছিল, ইয়াত চাওক ই এটা বেছিকৈ দিয়া আছে।
ইয়াতে এৰ পিছত ই নাই, সেই ই হ'ব লাগিছিল। আৰ্কিঅলজি মানে পুৰাতত্ত্ব বিভাগ। সাইকোলজি মানে বুজায় মনোবিজ্ঞান, PCHY নহয় PSY। আৰু ফৰ্চুনেট FORTUNATE, ফৰ্চুনেট মানে সৌভাগ্যৱান। গতিকে আমাৰ এইখিনি আছিল কাৰেক্ট। নেক্সট, আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড টাৰ্ম। ইয়াতে আমাৰ কুৱেশ্যন দিছে ৰিউমাৰ। ৰিউমাৰ মানে উৰা বাতৰি আমি যদি কওঁ, ভিত্তিহীন খবৰ, সেইটোৰ শুদ্ধ স্পেলিং হৈছে RUMOUR। বাকীকেইটা ভুলকৈ দিয়া আছে। ইয়াতে কোনটো শুদ্ধ আছে? ৰিচিভ, এচিভ, কামিং, নেৰেটিং। ইয়াৰ শুদ্ধ স্পেলিংটো দিয়া আছে নেৰেটিং। নেৰেট মানে বৰ্ণনা কৰা, যিটো আমি সেই শব্দটোৰ কণ্টিনিউৱাছ ফৰ্ম নেৰেটিং। ইটছ এ কামিং, এচিভ আৰু ৰিচিভ ভুল আছে। কি কি শুদ্ধ হ'ব লাগিছিল আমি এবাৰ জানি লওঁ। ৰিচিভ স্পেলিং যিটো গ্ৰহণ কৰা RECEIVE, ইয়াতে CEI হ'ব লাগিছিল, ইয়াতে এটা ই কম আছে। RECৰ পিছত এটা ই হ'ব লাগিছিল। এচিভ ACHIEVE হ'ব লাগিছিল, ইয়াতে আইৰ পিছত এটা ই কম আছে। কামিং, কামিং চাওক আচলতে ইয়াতে ভুল হৈছে COMING। তাৰমানে এনেকুৱা হয় যদি কোনো ভাৰ্বৰ লাষ্ট লেটাৰটো ই থাকে, আমি ING কৰিলে লাষ্টৰ ইটো নোহোৱা হৈ যায়। যেনেকৈ ইয়াত চাওক ৰাইট যোগ ING ৰাইটিং। ইয়াতে মানে যিটো ই লেটাৰ আছিল এইটো, সেই ইটো কি হয় ৰিমুভ হৈ যায় ING এড হোৱাৰ লগে লগে। সেইকাৰণে ইয়াতে কামিং শব্দটো ইয়াতে কি আছিল ভুল আছিল। কুৱেশ্যন নম্বৰ 11, গ্ৰামাৰ স্পেলিংটো কি হ'ব? ইয়াত চাওক GRAMAR এইটো ভুল হয়, GRAMER এইটো ভুল হয়, GRAMARR এইটো ভুল হয়। শুদ্ধ স্পেলিংটো হৈছে GRAMMAR। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। ইয়াত চাওক মাউণ্টেইন ট্ৰিটমেণ্ট ৰিচাৰ্চ এণ্ড বিগিনিং। ইয়াৰে এই অপশ্যন যিটো ডি দি আছে BEGINNING, এই বিগিনিংহে শুদ্ধ আছে। বিগিনিং মানে আৰম্ভণি, শুভাৰম্ভ যিটো আমি কওঁ। এতিয়া বাকীকেইটানো কি আছে ভুল এবাৰ জানি লওঁ। মাউণ্টেইন স্পেলিঙত চাওক MOUNTAIN হ'ব লাগিছিল, টি ইয়াতে ই আছে। ট্ৰিটমেণ্ট TRIT আছে, আচলতে হ'ব লাগিছিল TREATMENT। আৰু ৰিচাৰ্চ RESEARCH, এছৰ পিছত এটা কি লাগিছিল এ লাগিছিল, ই লাগিছিল তাত, মানে এটা ই ইয়াতে কম হয় যিটো ইয়াতে বেছিকৈ দি আছে ৰিচাৰ্চ। কুৱেশ্যন নম্বৰ 13, আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। প্ৰনাউন্সিয়েশ্যন আমি যিটো উচ্চাৰণ বুলি কওঁ সেইটো প্ৰনাউন্সিয়েশ্যন, এইটো ভুল হয়। SIATION এইটো ভুল হয় আৰু এইটো ভুল হয়। অপশ্যন ACD ভুল হয়। শুদ্ধটো হৈছে প্ৰনাউন্সিয়েশ্যন, PRONUNCIATION, প্ৰনাউন্সিয়েশ্যন। কুৱেশ্যন নম্বৰ 14 চাওক, ইয়াতে কি দি আছে? আমাৰ এটা শুদ্ধ আছে মাত্ৰ। এটা ৰেষ্টুৰেণ্ট, ৰেছপনচিবিলিটি, এম্বাৰেছিং এণ্ড একমডেশ্যন। ইয়াৰ একমডেশ্যন শব্দটোহে মাত্ৰ শুদ্ধ আছে, বাকীকেইটা ভুল আছে। এতিয়া বাকীকেইটা কি ভুল আছে এবাৰ জানি লওঁ। চাওক ৰেষ্টুৰেণ্টত স্পেলিঙত কি আছে RENT, আচলতে RANT হ'ব লাগিছিল। ইয়াত চাওক ৰেছপনচিবিলিটি লাষ্ট লেটাৰটো ইয়াতে কি আছে I আছে, আচলতে হ'ব লাগিছিল Y। আৰু এম্বাৰেছিঙত কি আছে এটা S আছে, ইয়াত চাওক এটা S আছে, আচলতে হ'ব লাগিছিল দুটা S। এম্বাৰেছিং মানে আমনিদায়ক, বিৰক্তিকৰ। কুৱেশ্যন নম্বৰ 15, ইয়াত চাওক কি আছে ডেফিনেটলি আমি যদি কওঁ নিশ্চয়কৈ কি হ'ব লাগিছিল? ডেফিনেটলি অপশ্যন চি যিটো দিয়া আছে DEFINITELY, ডেফিনেটলি মানে নিশ্চয়ভাৱে, নিশ্চিতভাৱে, সেয়া। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ হয়। 16, ইয়াত চাওক ফাইনেলি আমি যিটো কওঁ অৱশেষত, ফাইনেলি চাওক আমি যিটো ফাইনেল শব্দ কওঁ FINAL, ফাইনেল মানে চূড়ান্ত। যদি আমি ফাইনেলি ক'ম তেতিয়া কি হ'ব NALLY, তাৰমানে অপশ্যন নম্বৰ যিটো ডি দি আছে সেই শুদ্ধ উত্তৰ হয় FINALLY, ফাইনেলি। 17 নম্বৰ, ইয়াত কি দি আছে চেক। আমি যিটো বেংকৰ চেক বুলি কওঁ সেই চেকৰ স্পেলিং কি হ'ব? ইয়াত আমাৰ যিটো দিয়া আছে BCD, এই তিনিটা ভুল হয়। চেক CHEQUE, চেক। ইয়াত চাওক আমাৰ কি দি আছে কেলেণ্ডাৰ। কেলেণ্ডাৰত য'ত 12 মাহৰ কোন মাহৰ কোন তাৰিখ কোন বাৰ আমি যিটো গম পাওঁ সেইটো কেলেণ্ডাৰ হয়। ইয়াত শুদ্ধটো হৈছে কেলেণ্ডাৰ, CALENDAR, CALENDAR, এইটো শুদ্ধ হয়, বাকীকেইটা ভুলকৈ দি আছে। 19 নম্বৰ, ডিকশ্যনাৰী, চাইলেণ্ট, ডাবল এণ্ড ৰেলৱে। ইয়াত শুদ্ধ কোনটো আছে? ডিকশ্যনাৰী মানে অভিধান, য'ত
শব্দকোষ আমি যেটো কওঁ DICTIONARY ডিকশনাৰী এটো শুদ্ধ আছে বাকি কিটা ভুল আছে কি ভুল আছে এবাৰ জানি লও ইয়াতে সাইলেন্ট SILENT ইয়াতে A বেছিকে দি আছে ডাবল আমি যেটো কওঁ দুগুণ DOUBLE এটো স্পেলিং ভুল আছে রেলওয়ে রেল শব্দৰ REIL নহয় RAILWAY রেলওয়ে কোয়েশ্চন নম্বৰ 20 আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন ইয়াত চাওক দিছে নেৰো ডিজেল জিৰাফ আৰু ডাউট ইয়াতে শুদ্ধটো কোনটো হয় ডাউট মানে যেটো সন্দেহ সাসপেক্ট অপশন ডি শুদ্ধ আছে বাকি কিটা কি ভুল আছে নেৰো মানে ঠেক আমি যেটো কওঁ নেৰত কি হয় NARROW মানে R কি হ'ব ডাবল হ'ব লাগে ইয়াতে কেইটা আছে R এটা আছে ডিজেল যেটো আমি ফুয়েল বুলি কওঁ পেট্ৰল ডিজেল ইয়াতে DIESEL আৰু জিৰাফ GIRAFFE এটা ই কম আছে গদে এইখিনি আছিল কারেক্ট মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিওৰ বিষয়বস্তু ইমানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট কৰি জনাবচোন আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপোনাৰ উপযোগী হোৱা বুলি ভাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'টো লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে আপোনালোকৰ কোনো বন্ধু বান্ধৱী যদি গ্ৰেড 4 বা অন্যান্য কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকে তেওঁলোকৰ সৈতে আমাৰ ভিডিঅ'সমূহ শেয়াৰ কৰিব পাৰে যদিহে আপোনালোকে উপযুক্ত বুলি ভাবে আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ